ফেচবুকত মনিটাইজেশ্যন পোৱাৰ আশাত পিতৃ আৰু ভাতৃক এটা হত্যাকাণ্ডৰ লগত জড়িত সজাই লিখিলে এটি কাহিনী এগৰাকী মহিলাই। শুনিলে হয়তো আপোনাৰো চকু কপালত উঠিব আৰু এতিয়া কাহিনী লিখি বিপদত পৰিব পাৰে যোৰহাটৰ এগৰাকী মহিলা। উল্লেখযোগ্য যে গত জুলাই মাহৰ 5 তাৰিখে যোৰহাটৰ দিচৈনগৰৰ অনিমেষ দত্ত নামৰ এজন যুৱকক কোনো অজ্ঞাত লোকে হত্যা কৰি পেলাই থৈছিল ভোগদৈ নদীৰ মাথৰিত। হত্যাকাণ্ডৰ তদন্তত আৰক্ষীয়ে অনিমেষৰ বন্ধু আদিত্য নামৰ যুৱকজনক প্ৰথমে গ্ৰেপ্তাৰ কৰে। লগতে বহু লোকক সোধপোছৰ বাবে আটক কৰিছিল। যদিও আদিত্য নামৰ বন্ধুজনক গ্ৰেপ্তাৰ কৰিছিল, তেওঁ হত্যা কৰাৰ কথা স্বীকাৰ কৰা নাছিল। হত্যাকাণ্ডৰ প্ৰকৃত হত্যাকাৰী কোন তাক লৈ ৰহস্য ঘন হৈ পৰিছিল। কিন্তু এনে সময়তে এগৰাকী মহিলাৰ এক ফেচবুক পোষ্টে হত্যাকাণ্ডৰ বিষয়টো লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৰহাটত। এই হত্যাকাণ্ডৰ তদন্ত যোৰহাট আৰক্ষীয়ে চলাই থকাৰ সময়তে যোৰহাট বহুতে গাঁৱৰ নিবেদিতা ভাগৱতী নামৰ মহিলাগৰাকীয়ে দিয়া পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সম্পৰ্কত সাংবাদিকে মহিলাগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে এনেহে পোষ্টটো কৰিছিল আৰু ইতিমধ্যে ফেচবুকৰ পৰা পোষ্টটো মচি পেলাইছে মহিলাগৰাকীয়ে। ফেচবুক মনিটাইজেশ্যন পোৱাৰ আশাতে এনে কাহিনীক সত্য কাহিনী বুলি পোষ্ট লিখি সমাজখন বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা নাইনে? মই যেহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয়, এইটো মানে সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে মানে তাত দি দিলোঁ। দি দিয়াৰ কাৰণে আচলতে সেইটোৱে যে ইমান মানে এটা ইছ্যু ল'ব সেইটো ভবা নাছিলোঁ। ইয়াৰ বাবে মই দুখিত। যেতিয়া মোৰ মানুহজনে ক'লেহি যে এইটো মিছা, তুমি কেলৈ লিখিলা, মই তেতিয়া ভাবিলোঁ হয় মইতো গোটেইখিনি সম্পূৰ্ণকৈ নাজানো, এনেই মানে মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা মানে সোমোৱাই দিলোঁ। সেইকাৰণে মই যেতিয়া ভাবিলোঁ যে হয় মোৰ ভুল হ'ল, সেইবুলি মই তেতিয়াই পষ্টটো ডিলিট কৰি দিলোঁ। আৰু ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আচলতে এনেকুৱা ভুল তথ্য এটা উলিয়াব নালাগিছিল, ইয়াৰ বাবে আপোনালোকে মাফ কৰি দিব। আচলতে মই এনেই যি টি মন গ'লেই লিখি থাকোঁ, সেইটো মনলৈ আহিলে হয় নহয় মই আজি মানে আগতে লিখোঁ যে সেইকাৰণে মানে সেইটো মনলৈ আহিল কাৰণে লিখিলোঁ, কিন্তু লিখিব নালাগিছিল। হয়, এইটো মন গ'লেই লিখা কথা নহয়, ইয়াৰ বাবে মই দুখী। পৰিয়ালটোক কি ক'ব আপুনি? পৰিয়ালটো হৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মোৰ দুখিত তেওঁলোকৰ ওচৰত এনেদৰে মই মিছাটো ভুল বাতৰি এটা উলিওৱাৰ বাবে। দিম মই আজাহাৰলৈ তেওঁ ফোন কৰিছিলে, মই এতিয়া থানালৈ মই স্পষ্টীকৰণ দিম। মানে আপুনি যে ভুল কৰিলে, মই ভুল যে কৰিলোঁ সেইটো স্পষ্টীকৰণ। এই কথাৰ আপোনাৰ ওচৰত কোনো তথ্য প্ৰমাণ নাই বাইদেউ? নাই। মানে তথ্য প্ৰমাণ নহকে আপোনাৰ মন গ'ল আপুনি দি দিছিলোঁ। প্ৰথম নিউজটো সঁচা আছিলে, কিন্তু তেওঁ যে মাৰ্ডাৰ হৈছিলে, কিন্তু পিছত আকৌ ভায়েক বাপেক সেই কথাখিনি আচলতে মই এনেই মনলৈ আহিলে লিখি দিলোঁ। ভাবিছোঁ এতিয়া মোৰ ভুল হ'ল, ইয়াৰ বাবে। নাই নাপাওঁ। মোৰ মাৰ ঘৰ তিতাবৰ আৰু ইয়াৰ হাজবেণ্ডৰ ঘৰ বহুতে গাঁও। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।